সমগ্ৰ ৰাইজক নমস্কাৰ জনাওঁ। ৰাতিপুৱা বতৰটো বৰ ভালে কৈছে। বতৰ ভাল কৰিলে কি হ'ব, মানুহে ভাল নকৰে নহয়। কি যেন আমাৰ মমাই ওলাই থাকে। এতিয়া আপোনাৰ চব একোকে নাপালে, নামাজলৈ পালে। হিন্দু মুছলিম কৰি দেখিছে একো নাপায়। একাংশ মানুহে হিন্দু মুছলিম মিলি থকাটো বিচাৰে, একাংশই নিবিচাৰে। কিন্তু বেছিভাগ মানুহ মিলি থকাটোৱে বিচাৰে। সেইকাৰণে সেইটোতো মানে আমাৰ মমায়ে ধৰক চান্স নাপালে। এতিয়া কি কৰিলে, নামাজক লৈ পালে। নামাজটো লৈ পেলাই এতিয়া কি কৰা হয়, এতিয়া নামাজটোৰ আপোনাৰ শুক্ৰবাৰ দিনাখন 2 ঘণ্টাৰ বিৰতিটো নালাগে বুলি ক'লে। এতিয়া ৰাজনীতিতে থাকক। আপোনালোকৰ এতিয়া ৰাজনীতিটো ধৰ্মত নানক। আৰু আপুনি কৈছে ব্ৰিটিছৰ এটা নিয়ম গুচি গ'ল। আৰে ব্ৰিটিছে আহি ইয়াত নামাজ পঢ়া নাই, মুছলিম সম্প্ৰদায়ে নামাজ পঢ়িছে। ব্ৰিটিছ কি ধৰ্ম লৈ আপোনালোকে ৰাজনীতি কৰা এৰক এতিয়া, বুজিছে নাই? মানুহৰ ধৰ্ম লৈ পেলাই নাহিব। ইমানে তল পৰি গৈছে, এতিয়া ধৰ্মত আহি গ'ল আপুনি। এতিয়া এৰক মামা, আপুনি যদি ভালকৈ সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী, অসমৰ গৰিমা যদি ভাল ৰাখিব লাগে, এই ধৰ্মক নানিব আৰু হিন্দু মুছলিম কৰা এৰক। ইতিহাস ৰচিব যদি মন আছে, ভাল কৰ্ম কৰক। যেতিয়া ইতিহাসলৈকে আপুনি সোণালী আখৰে জিলিকি থাকক। যেনেকুৱা আমাৰ মহাত্মা গান্ধী, যেনেকুৱা আমাৰ যিমানখিনি মানুহে এই অসমৰ কাৰণে বা ভাৰতৰ কাৰণে যিটো বলিদান দিছে, যিখিনি কাম কৰি গৈছে, সেইখিনি সকলোৱে মনত ৰাখে। যোনে কোনো কাম কৰে তাৰ কিন্তু মনত নাৰাখে। এতিয়া ব্ৰিটিছক মানুহ ভাল পায় নি? এতিয়া আপুনিয়ে ছাপ'জ ক'লে ব্ৰিটিছৰ আৰু এটা নিয়ম গ'ল। কেনেকুৱা গ'ল? শুক্ৰবাৰ দিনাখন ব্ৰিটিছৰ যুগত বোলে নিয়মটো কৰিছে, শুক্ৰবাৰ দিনাখন 2 ঘণ্টা বিৰতি দিব। সেই ব্ৰিটিছেও মানে মানুহৰ অন্তৰত দিল আছে। ব্ৰিটিছেও মানুহৰ ধৰ্মটোক মান্য কৰে, সন্মান দিয়ে। সেইকাৰণে 2 ঘণ্টাৰ বিৰতি দিছিলে, বুজিছে? আপুনি অসমৰ হয়, অসমৰ মানুহ বোলে সহজ সৰল মৰমৰ মমতা আছে বুলি কয়। আপুনিহে বেছি মৰম কৰি আপুনি এনেকুৱা ধৰ্ম কথা ক'ব লাগিছিলে। আপুনি আকৌ কি কৈছে, ব্ৰিটিছৰ নিয়ম, ব্ৰিটিছৰ মনত মৰমটো আছে হপায়, সেইকাৰণে ধৰ্মক সন্মান কৰে, সেইকাৰণে 2 ঘণ্টা বিৰতি দিছে। আপুনি এতিয়া ৰাজনীতি কৰিছে, ৰাজনীতি ধৰ্মত নানিব, এইটো মই অনুৰোধ জনাম। আৰু আপুনি এনেকুৱা কাম কৰক যাতে আপোনাকে চবে বিচাৰে। আপুনি এনেকুৱা কাম নকৰিব যেন চবৰ মুখে গালি খায়। এতিয়া চবে যিমান কথা মোবাইলত চাওঁ, আপোনাক গালিয়ে পাৰি থাকে। এনেকুৱা কৰিলে সিমানটো, তেনেকুৱা কৰিলে সিমানটো। আমি গালি নাপাৰোঁ, আমি আপোনাক ভালেই পাওঁ। কেলৈ আমাৰ মৰমৰ মহিলাক বহুত আপুনি আগবাঢ়ি নিবৰ কাৰণে চেষ্টা কৰি আছে। সেইটো আৰু ধৰ্মলৈ ৰাজনীতি সকলোকে কওঁ, ধৰ্মলৈ ৰাজনীতি নকৰিব। ধৰ্ম জগত আছে, মানুহ জগত আছে। চবৰ ধৰ্ম মান্য, গণ্য আৰু সন্মানৰ হয়। সেইকাৰণে এই মই ভিডিঅ'টো দিয়া মতলব হয় যেন ব্ৰিটিছৰ কোনো নিয়ম নাই। ব্ৰিটিছে আহি ইয়াত নামাজ নপঢ়ে, মুছলিম সম্প্ৰদায়ে নামাজ পঢ়ে। আৰু ধৰ্মৰ লগত আপোনালোকে ৰাজনীতি নকৰিব। ৰাজনীতি এটা এনেকুৱা বস্তু হয় যাতে তাৰ কাৰণে মানুহে মানে বহুত কিছু কৰি যায়। এতিয়া সেইকাৰণে ধৰ্মৰ লগত নকৰিব। কৰক, মুছলিম হিন্দুৰ ভিতৰত কাজিয়া লগাইছে, কিবাকিবি বিবাদ কৰিছে, কিবা মূল্যবৃদ্ধি কৰিছে, কিবাকিবি কৰিছে, কিবা কৰি আছে, কোনো আপত্তি নাই। ধৰ্মটোক মাজত নানিব। সকলো ধৰ্মৰ মানুহৰ সন্মান আছে আৰু এই সন্মানত আঘাত নকৰিব। আৰু মানুহ চাওক, এতিয়া যদি মই এটা কথা কৈছোঁ, যদি আপুনি আমাৰ মুছলমান সম্প্ৰদায়ৰ যদি আপোনাৰ 2 ঘণ্টা বিৰতিটো নাইকিয়া কৰিছে, এতিয়া মুছলমান সম্প্ৰদায়টো বিবাদ কৰিছে, লগত আপোনালোকৰ হিন্দু সম্প্ৰদায়েও বিবাদ কৰিছে, যাতে মানুহৰ ধৰ্মক আঘাত দিব নাপায়। কিহৰ কাৰণে কৈছে? সেইটা গুণী মানুহ হয়, সিহঁতে বুজি পায় ধৰ্ম কি বস্তু। সেইকাৰণে সকলোক অনুৰোধ জনাওঁ যে ৰাজনীতিৰ লগত ধৰ্মটো নানিব। আৰু ব্ৰিটিছে আহি নামাজ নপঢ়ে, মুছলমান সম্প্ৰদায়ে নামাজ পঢ়ে। আৰু ভাৰতত মুছলিম হিন্দু সকলোৱে মিলিজুলি থকাটোৱে আপুনি ব্যৱস্থা কৰক। আৰু ইতিহাস ৰচিবলৈ যদি ইমানে মন আছে, ভাল কৰ্ম কৰক।